রাম দেখি বিমঙ্গল আকুলিলা মনে মাধবর ভক্তি কাজ কুল সংহরিবা বৈকুণ্ঠে চলিবা এরিয়াদার কারাজ। মোৰ বাপসকল আইসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দুখানি অভয় চৰণত, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ গুৰুজনাৰ দুখানি অভয় চৰণত, পৰৎপৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণত, ভকত সমস্তৰ চৰণত কৌটি কৌটি প্ৰণিপাত জনাই আজিৰ অনুষ্ঠান ভাগ প্ৰাৰম্ভণি কৰিবলৈ লোৱা হৈছে। আপোনাক সকলোৰে সহায় সহযোগিতা ভক্তিপূৰ্ণভাৱে আমি বিচাৰিলোঁ আৰু অনুষ্ঠান ভাগ আগুৱাই যোৱাত সকলোৰে সহযোগিতা কামনা কৰিলোঁ। বহুসকল, ভাৰতবৰ্ষত পঞ্চদশ শতিকাত যেতিয়া ভক্তি আন্দোলন আৰম্ভ হয়, সূচনা হয়, বিশেষভাৱে গুজৰাটৰ পৰা আৰম্ভ কৰি যি গুৰ্জৰ দেশৰ পৰা ভক্তিৰ যি বিশেষ পৰিক্ৰমাৰে সমগ্ৰ উত্তৰ ভাৰত, দক্ষিণ ভাৰত, আমাৰ উত্তৰ পূৰ্বাঞ্চলতে এনেকৈ সকলোতে ভক্তি কৰিব লাগে ভগৱানক, এনেকুৱা এটা ধাৰণাই সমস্ত লোককে মনত জাগ্ৰত কৰিলে আৰু সেই ভক্তি আন্দোলন তেনেধৰণে সূচনা হ'ল। আৰু এই ভক্তি আন্দোলনত ভাৰতবৰ্ষৰ সেই সময়ৰ যিসকল মনীষী পুৰুষ বা যিসকল গুৰুসকলে নেতৃত্ব লৈছিলে, আৰু তেওঁলোকে এটা কথা মন কৰিবলগীয়া যে গুৰুসকলে সেই ভক্তি আন্দোলনক সেই স্থানৰ ভৌগোলিক বিশ্লেষণ, তেওঁলোকৰ ভাষিক বিশ্লেষণ, তেখেতলোকৰ জীৱন ধাৰণ প্ৰণালী, তেখেতলোকৰ খাদ্যাভ্যাস, সকলোবিলাক চাই চিতি গুৰুসকলে নিজৰ নিজৰ প্ৰান্তত সহজলভ্য ব্যৱস্থাৰ দ্বাৰা কেনেকৈ তেওঁলোকে ভগৱানক ভজিব পাৰে তাৰে ব্যৱস্থা কৰি দিলে। আৰু এই ধৰণে ভক্তি কৰিবলৈ মানুহে আগবাঢ়ি গ'ল। অসমৰ মানুহৰ কাৰণে সৌভাগ্যৰ বিষয় আছিলে কি যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নিচিনা, মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ নিচিনা বিচক্ষণ পুৰুষ এইখন অসমতেই জন্ম হৈছে। দামোদৰ দেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰু এইখন অসমৰ যি প্ৰাপ্ত হৈছিল। হৰিদেৱৰ নিচিনা এগৰাকী পূজ্যপাত গুৰু এইখন অসমতে মানুহে প্ৰাপ্তি কৰিছিলে। তদুপৰি চকুৰি ছজন আটা পুৰুষ, একদম মথুৰা দাস বুঢ়াটাৰ পৰা শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াটা, শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা, শ্ৰী শ্ৰী বদলা পদ্মা আটা পুৰুষ প্ৰমুখ্যে, এই গোপাল আটা, এনেকৈ অনিৰুদ্ধ দেৱ প্ৰমুখ্যে, এই আটা পুৰুষসকলৰ সবল নেতৃত্বত অসমতো ভক্তি আন্দোলন ভাগৱতৰ ভিত্তিত গঢ় লৈ উঠিছিলে। এই কথা আমি সকলোৱে জানো। সদুশেষত মহাপুৰুষ গুৰুজনাই গৈ এগৰাকী পৰম পৰাক্ৰমী আৰু শক্তিশালী ৰজা কোচ ৰজা নৰনাৰায়ণৰ আতিথ্যত বা পৃষ্ঠপোষকতাত মহাপুৰুষে তাত গৈ থাকিলে। শেহতীয়া তেওঁৰ সমগ্ৰ শেষৰ জীৱন কোচ ৰজা নৰনাৰায়ণৰ আদৰ, সন্মান আৰু সৎকাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ যিখিনি বিশিষ্ট কৰ্ম সেইখিনি তাত তেওঁ সাধন কৰিছে। গুৰুচৰিত বা কিছুমান সাধুবাদ কিছুমান আছে এনেধৰণৰ যে এবাৰ বৰদোৱাত থাকোঁতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰলৈকে 3গৰাকী পৰিব্ৰাজক আহিলে। আৰু সেই পৰিব্ৰাজক 3গৰাকী গোটেই ভাৰতবৰ্ষ ঘূৰি 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 আহি যেতিয়া মহাপুৰুষৰ ওচৰ পালেহি, গুৰুজনাই সুধিলে যে তোমালোকেতো সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিলা, যে ক'ত কেনেকুৱা দেখিলা, প্ৰজাবিলাক ক'ত কেনেকৈ আছে। এইটো মহাপুৰুষৰ তেওঁলোকক সোধা কথা।
তেতিয়া পৰিব্ৰাজক তিনিজনে দুটা বিশেষ কথা মহাপুৰুষক বৰ্ণন কৰিছে যে আমি পৃথিৱীত এনেকুৱা এগৰাকী ৰজা দেখিলো সেই ৰজাজনৰ ওচৰলৈকে সেই তেওঁলোকৰ প্ৰজা এজনে তেওঁলোকৰ ঘৰত এটা ৰবাব টেঙা প্ৰথমবাৰৰ কাৰণে গছত ডাঙৰ ৰবাব টেঙা এটা লাগিছিলে সেই ৰবাব টেঙাটো তেওঁ অতি শ্ৰদ্ধাৰে ৰজাৰ ওচৰলৈকে লৈ গ'ল একদম পাগুৰি মাৰি শিৰত তুলি সন্মানে ৰজাৰ ওচৰলৈকে লৈ আহিলে আৰু ৰজাই আহি ৰজাক যেতিয়া সেই ৰবাব টেঙাটো দিলে ৰজাই ক'লে যে এইটো ৰবাব টেঙাটো কাটিব লাগে কাটি এচাকল সমস্তকে বিলাই দিব লাগে তো এইমতে কাম কৰা হ'ল আৰু ৰাণীৰ হাতত যেতিয়া এচাকল ৰবাব টেঙা দিলে ৰাণীয়ে ৰবাব টেঙাটো হাতত লৈ কান্দিবলৈ আৰম্ভ কৰিলে চিঞৰি চিঞৰি কি হ'ল সোধোতে ক'লে যে মোৰ ল'ৰাটোৱেতো এই ৰবাব টেঙা খাই খুব ভাল পাইছিলে তাৰমানে ইতিমধ্যে ৰাণীৰ পুত্ৰ বিয়োগ হৈছে ঢুকাইছে তে সকলোৰে দুখ লাগি গ'ল কথাটোতো হয় এতিয়া ৰাণীক এতিয়া কেনেকে সন্তুষ্টি কৰা যায় মানুহে তাতে উপদেশদাতাসকলে ৰজাক উপদেশ দিলে কি যে যিজন মানুহে এই ৰবাব টেঙাটো লৈ আহিছিল এই ৰবাব টেঙাৰ কেইটামান গুটি সেই মানুহজনৰ আঁচলত বান্ধি দি মানুহজনক জীৱনতে জ্বলাই দিব লাগে তেওঁতো মৰিব তেতিয়া মৃত্যুদণ্ড দিব লাগে দিলে আৰু তেওঁ গৈ সেই স্বৰ্গত গৈ পেলাই সেই ৰবাব টেঙাৰ খেতি কৰিলে আকৌ ৰাণীৰ পুতেকো তাতে আছে যিহেতু তাতে খাব আৰু এইটো হ'ল সিদ্ধান্ত কথা মতে কাম এইটো এজন ৰজাৰ কাহিনী ক'লে শংকৰদেৱৰ ওচৰত বোলে আকৌ এজন ৰজাৰ কাহিনী কম বোলে কি বোলে সেই ৰজাজনে তেল পেৰিবৰ কাৰণে এজন মানুহক তেলি এজনক পইচা দিলে গতিকে ৰজাৰ তেল কিমান সাৱধানে পেৰিছে তেলিয়ে আৰু নিৰ্দিষ্ট দিনত যিদিনাখন তেলিয়ে মানে তেলৰ টেকেলিটো লৈ ৰজাৰ ওচৰলৈ যাব ওলাইছে সেইদিনাখন আকৌ আগদিনাখন বৰষুণ দিছে ৰাস্তা ঘাটবোৰ পিছল তেওঁ এডাল লাখুটি লৈছে লাখুটিডালত খুপি মূৰত টেকেলিটো লৈ গৈ থাকোঁতে এঠাইত পিছল খাই পৰি টেকেলিটো ভাগি থাকিলে তেওঁ ৰজাক গৈ কান্দি গোচৰ দিলে মহাৰাজ মোৰতো এনেকুৱা হ'ল কি কৰা যাব তেতিয়া মহাৰাজে ৰাজ্যক উপদেষ্টাসকলক সুধিলে কি কৰা যাব এখেতক তেতিয়া উপদেষ্টাবিলাকে ক'লে যে এখেতে যিহেতু খুব যত্ন কৰি তেলখিনি আনিছিলে কিন্তু দুৰ্ঘটনাবশতঃ তেওঁ পিছল খাই পৰি তেলখিনি তেওঁৰ পৰি ভাগি থাকিলে টেকেলিটো গতিকে ৰাজকোষৰ পৰা পুনৰ তেওঁক ধন দিয়া যাওক তেওঁ পুনৰ তেল পেৰি লৈ আহিব বাছ কথা ইমান ৰজাই বোলে ঠিক আছে দি দিয়া যাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে একেই ৰজা এজনৰ বিচাৰ কেনেকুৱা তেওঁৰ মৰা পুত্ৰৰ কাৰণে এজন জীৱন্ত ব্যক্তিক জীৱনতে দাহ কৰিব পাৰে আৰু এইজন ৰজাই তেওঁৰ ইমান ক্ষতি হোৱাৰ পিছতো পুনৰ তেওঁৰ মানৱীয় দৃষ্টিৰে তেওঁ পুনৰ তেল পেৰিবৰ কাৰণে টকা দিলে তেতিয়া গুৰুজনাই সুধিলে যে এইজন কোন ৰজা বাৰু তেতিয়া পৰিব্ৰাজকসকলে কৈছিলে যে এইজন কোচ ৰজা নৰনাৰায়ণ তেতিয়া এনেকুৱা সৎ ৰজা এনেকুৱা বিদ্বান ৰজা গুৰুজনাই সেইকাৰণে সিদ্ধান্ত ললে যে মই তেনেকুৱা এগৰাকী ৰজাৰ ওচৰলৈকে যোৱা ভাল হ'ব তেওঁ ভটিয়াই গৈছে আৰু সঁচাকৈ অত্যন্ত বিদ্বান আপোনালোকে চাব যে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাৰ্যৰ ক্ষেত্ৰত দিলেতো বেছি হৈছে দেই কাৰ্যৰ ক্ষেত্ৰত যেতিয়া তেওঁ এই কিছুমান কুতৰ্কী পণ্ডিতে মহাপুৰুষৰ ওপৰত গোচৰ দিছিলে তেতিয়া গুৰুজনাক কাঠগাৰত থিয় কৰাব লগা হৈছে উপায় নাই আৰু তেতিয়া গুৰুজনাই যেতিয়া ৰজা নৰনাৰায়ণৰ ৰাজসভালৈ গৈছিলে তেতিয়া 9টা চিৰি বগাই খটখটি বগাই যেতিয়া যাবলগীয়া হৈছিল তেতিয়া গুৰুজনাই
সংস্কৃততে এটি স্তুতই লিখিছিল ৰজাৰ ওচৰত গৈ মাতিছিলে মধুদানৱ দাৰণ দেৱ বৰম্বৰ বাৰি জলূষণ চক্ৰধৰম ধৰণীধৰ ধাৰণ ধেয় পৰম পৰমাৰ্থ বিদ্যা শুভ নাশকৰম कर सूर्यनित सेदीप भूरि भगं भगभूषण कर्षित पाद जुगं जुगनायक नागर वेश ऋषिम ऋषिरांश विधान शरीर सुसिम सुशि सामर वायु निशब्द तनुं तनु मध्य देह वेश हनुम हनुमंत हरीश सहाय रतं रतरांग परायण शत्रुनतम नत बर्तुल स्थूल सुदीर्घ भुजं भुजगाधिप तल्प शयान मजं अजरामर विग्रह विश्व गुरुं गुरु गोधन कामद कल्पतरुं तरुणीवन मोहन सर्व शुभम शुभमंगलदायक नील इभम इभ कुंभुज मौक्तिक माल्य वहं बहलर समिष्ट सर्व सहं सहजायति पद्म दलाक्ष सिदम सिदनंद विनोदन वेद विदम विदुषन्मन मंदन कोम्बु गलम गल शोभित कौस्तभ भीम बलं बलभद्र सहोदर सत्य बपुंग बपु निद्रित विश्व सुरारि रिपुंग रिपुजूथुप जूथुप दर्पहरं हरमौलि निकृष्ट पदाज्य परं परलोक सहाय सहस्र मुखं मुखरालि कुलाकुल माल्य सुखं सुखं मोक्षद दक्ष रमारमणं मनस परिमेय सहस्र प्रणम प्रणुतस्मिन् तस्मिन् तस्मि हरिं हरि वैरि हुतासन भग्य हरि हरि किंकर शंकर ईश पदे पदमीश्वन गायति श्याम अमृत दे পদমীশ্বন গায়তি সমৃদ্ধ দে এই 9টা পদ 9টা ষ্টেপত প্ৰত্যেকটো খটখটিত উঠিছিল এটা এটা পদ মাতিছিল প্ৰত্যেকটো খটখটিত উঠিছিল এটা এটা পদ মাতিছিল ৰজা নৰনাৰায়ণ নিজে এগৰাকী বৰিষ্ঠ মানে সংস্কৃত পণ্ডিত আছিল সেইকাৰণে ৰজাই তাৰ এক এক মৰ্মাৰ্থ উপলব্ধি কৰিছিল আৰু গুৰুজনাৰ পাণ্ডিত্যৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল আৰু তেওঁ এগৰাকী অন্যতম ৰত্ন হিচাপে তেওঁ ৰাজ্যত স্থান দিছিল প্ৰভুসকল এনেকুৱা এগৰাকী বিদ্যুৎ পুৰুষ এনেকুৱা এগৰাকী প্ৰজ্ঞাৱান পুৰুষ অসমীয়া জাতিসত্তাৰ মহাপুৰুষ হিচাপে তেওঁ নিৰ্ণীত হৈছে ভাষা সংস্কৃতি আমাৰ সকলোখিনি মহাপুৰুষে আমাক প্ৰদান কৰিছে যাক লৈ আজি বিশ্ব দৰবাৰত আমি এটা জাতি হিচাপে নিজক পৰিচয় দিব পাৰোঁ গুৰুজনাই সকলো জাতি জনগোষ্ঠীকে এক কৰি পেলাই এখন বৰ অসমৰ ভেটি তেতিয়াই নিৰ্মাণ কৰিছিল সেইকাৰণে গুৰুজনাৰ ধৰ্ম ব্যৱস্থাত কোনো জাতি জনগোষ্ঠীৰ প্ৰতি কোনো হীনমান্যতাৰ মনোবৃত্তি কেতিয়াও নাই প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সভ্যতা সংস্কৃতি তেওঁলোকৰ ভাষা তেওঁলোকৰ কৃষ্টি তেওঁলোকে বজাই ৰাখিও গুৰুজনাক গুৰু হিচাপে মানি শংকৰদেৱৰ ধৰ্ম ব্যৱস্থাত তেওঁলোকে থাকিব পাৰে ইয়াত কোনো অসুবিধা নাই গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে ভাৰতবৰ্ষত আজি মহাৰাষ্ট্ৰলৈ যাওক আজি দক্ষিণ ভাৰতলৈ যাওক তেওঁলোকৰ একেটাই ব্যৱস্থাৰে তেওঁলোকে চলি থাকে কিন্তু অসমত যেহেতু ভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে প্ৰত্যেকৰে নিজৰ নিজৰ পূজন ব্যৱস্থা আছে প্ৰত্যেকৰে নিজৰ নিজৰ উপাসনা পদ্ধতি আছে সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাগৱতকে ভেটি হিচাপে লৈ তেওঁ এটা উৎকৃষ্ট পন্থা মানৱ সমাজৰ কাৰণে প্ৰদান কৰিলে তেওঁ এই বুলি ক'লে ওবা নৰলোক হৰি ভজিওক ধৰা এইটো এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশটো যিহেতু জৰা হৈ আহিলে যিহেতু আমাৰ যিটো পৰৱেশ এইটো যিহেতু চৈতন্য নহয় জৰা এতেকে আমি সকলোৱে পৰম চৈতন্য ঈশ্বৰ পৰম ব্ৰহ্মক ভজিব লাগে কেলে ভজিব লাগে যে পৰম ব্ৰহ্ম যি ঈশ্বৰ যাক আমি উপাস্য ভগৱান হিচাপে ভজনা কৰোঁ তেওঁ আপোনাৰ মোৰ সকলোৰে ভিতৰতে বিদ্যমান হয় এই শৰীৰটোক জড় শৰীৰটোক চেতন প্ৰাপ্তি কৰি আছে যিদিনাখনে এই শৰীৰটোৰ ভিতৰৰ পৰা ভগৱান গুচি যাব সিদিনাখনে এই শৰীৰটো পুনঃ জড় পদাৰ্থলৈ ৰূপান্তৰ হৈ যাব পণ্য সামগ্ৰীলৈ একদম পূৰ্ণ পণ্য সামগ্ৰীলৈ ৰূপান্তৰ হ'ব মানুহে কাঠৰ লগত সমান কৰি পেলাই তেওঁ জ্বলাই দিব পঞ্চভূতত পুনঃ বিলীন কৰি দিব এতেকে ভাগৱত শাস্ত্ৰত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত মহাপুৰুষে মানুহক ভক্তি ধাৰাত বিলীন হ'বৰ কাৰণে অৰ্থাৎ পঞ্চদশ শতিকাৰ সেই ভক্তি আন্দোলনত উত্তৰ পূৰ্বাঞ্চলৰ পৰাও এটা বিশেষ ধাৰা নি পেলাই
সেই ভক্তি আন্দোলনৰ সমুদ্ৰত বিলীন কৰি দিয়া মহাপুৰুষ শংকৰদেৱে কি কৰিছিলে, ভাগৱতক ভেটি হিচাপে লৈ, ভাগৱতত ভক্তি, ভাগৱতত বেলেগ একো নাই প্ৰভুসকল, ভাগৱত এখন একদম মনুষ্য জীৱনৰ অতীব প্ৰয়োজনীয় শাস্ত্ৰ, অত্যন্ত উত্তম শাস্ত্ৰ। ইয়াত কেৱল মাত্ৰ ভক্তিৰ কথা বৰ্ণন কৰা হৈছে। ভক্তি, আপোনালোকৰ ভিতৰত থকা ভক্তিটোক জাগ্ৰত কৰিব লাগে, বাছ ভাগৱতৰ ইমানেই কাম। সেইকাৰণে ভাগৱত শুনা লোকসকলে অন্য শাস্ত্ৰ শুনাটোক প্ৰাধান্য নিদিয়ে। ভক্তসকলৰ অন্য শাস্ত্ৰৰ প্ৰতি ৰুচিও নাই আৰু স্পৃহাও নাই। ও যিটো শাস্ত্ৰে নাই কৃষ্ণ চৰিত্ৰ অমৃত, উচিষ্ট গৰ্তত কৰি সিটোয় পবিত্ৰ। ও কাকতুল্য কামী পুৰুষৰ তাত ৰুতি, ভকতৰ নাই তাত অভিলাষমতি। যে সাম শাস্ত্রে পুরাণে বা হরির ভক্তি ন দৃশ্যতে শ্রুতব্যম নৈব তৎশাস্ত্রম যদি স্বয়ং ব্রহ্মাবদিত। অর্থাৎ য'ত কৃষ্ণৰ চৰিত্ৰ বৰ্ণন হৈ থকা নাই সেইবিলাক চুৱনি গাঁততকৈও অপবিত্ৰ বুলি কৈছে। কাউৰীৰ মনোবৃত্তিৰ পুৰুষসকলে সেইবিলাক শাস্ত্ৰ শ্ৰৱণ কৰে। ভাগৱতৰ বাণী দেই, আমি কোৱা নাই, আমি ক'লে লেঠা লাগি যাব, হয়নে? আমি ক'লেই জেমেলা হৈ যাব, আমাৰ কোৱাৰ অধিকাৰো নাই, ক্ষমতাও নাই। ভাগৱতে কৈছে, কি কৈছে, যে ভকতৰ তাত তিলমানো অভিলাষো নাই আৰু ৰুচিও নাই। প্ৰভুসকলে ৰামচন্দ্ৰই যেতিয়া লংকা দখল কৰিছিল, ক'বলৈ গ'লে নিজৰ অধীনত আনিছিল ৰাৱণক বধ কৰাৰ পিছত, তেতিয়া লক্ষ্মণে ৰাৱণক এটা কথা কৈছিল যে হে দাদা, এই ৰামক এটা কথা কৈছিল, ক্ষমা কৰিব, যে দাদা আমাকতো বনবাসে দিছে পিতৃয়ে, ইতিমধ্যে ভৰতটো তাতে গৈ ৰাজ্য শাসনে কৰি আছে, গতিকে আমি যিহেতু বাহুবল আৰু পৰাক্ৰমেৰে যিহেতু লংকা বিজয় কৰিলো, এতেকে আমি ইয়াতে থাকি দিওঁ স্বৰ্ণময় লংকা, তুমি ৰজা হোৱা আৰু মই তোমাৰ সেৱক হিচাপে থাকি দিওঁ, কেলনো আমি যাব লাগে আৰু উভতি। তেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰই কৈছিল, ওপি স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰোচতে জননী জন্মভূমি স্বসৰ্গাদপি গৰিয়সী। এইটো বাল্মীকি ৰামায়ণৰ বাণী। ওপি স্বৰ্ণময়ী লংকা, ওপি অলছো ইংৰাজীত, যদিও এখন স্বৰ্ণময়ী লংকা, নমে লক্ষ্মণ ৰোচতে, মোৰ ইয়াৰ প্ৰতি কিঞ্চিত মানো ৰুচি নাই। জননী জন্মভূমি স্বসৰ্গাদপি গৰিয়সী, জননী আৰু জন্মভূমি য'ত আছে সেয়াই মোৰ কাৰণে স্বৰ্গ। অৰ্থাৎ মানুহৰ যি ৰুচি, সেই ৰুচিটো ক'ত নিৰ্ভৰ কৰে, এইটো ডাঙৰ কথা। ভগৱানক ভজিবৰ কাৰণে নিজৰ ভিতৰত ভক্তিক জাগ্ৰত কৰিবৰ নিমিত্তে মানুহে কি কৰ্ম কৰিব, সেইটো ব্যক্তিজনৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁৰ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰে। এটা জীৱক কাটি কুটি ভগৱানৰ ওচৰত অৰ্পণ কৰি দিও কোনোবাই ভাবিব পাৰে যে ইও মই ভক্তি কৰিলো, এই সম্পৰ্ক ভাগৱতত কিন্তু বৰ্ণন কৰিছে। পৰ শৰীৰত মোক বিদ্বেষ কৰে, পৰৰ শৰীৰৰ প্ৰতি শৰীৰত মোক বিদ্বেষ কৰিছে। আজি এটা পৃথিৱীৰ প্ৰত্যেকটো জীৱৰ নিজৰ নিজৰ কৰ্মৰে পৃথিৱীত তেওঁলোকে জীয়াই আছে। আপোনালোকে নাভাবিব যে এটা পৰুৱা, গুৰি পৰুৱা কেইটাইনো কি কামত ইহঁতক ভগৱানে জন্ম দিলে, কেঁচু কুমতিবিলাকক কিয় ভগৱানে জন্ম দিলে, চৰাই চিৰিকটি বান্দৰ অমুক তমুক এইবিলাকনো কি কামত জন্ম দিলে, কেৱল আমি মানুহকেইটাকে পৃথিৱীত জন্ম দি থৈ দিব লাগিছিলে। তাৰমানে এইটো কেৱল স্বাৰ্থপৰ চিন্তাৰ বাহিৰে বেলেগ একো নহয়। পৃথিৱীত কোনো থাকিব নালাগে, আমি থাকিম মাত্ৰ, তোমালোকে কাক লৈ থাকিবা। আমি মানুহবিলাক জীয়াই থাকিবৰ কাৰণে, প্ৰকৃতি প্ৰদত্ত জীৱন এটা যাপন কৰিবৰ কাৰণে প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৱে নিজস্ব ভূমিকা গ্ৰহণ কৰি আছে ঈশ্বৰৰ ইচ্ছাত। এতেকে প্ৰত্যেকৰে নিজৰ নিজৰ ভূমিকা আছে। হে প্ৰভুসকল, প্ৰত্যেকটো জীৱৰ ভিতৰতেই ভগৱান বিদ্যমান হৈ আছে। সেই কথা
ভাগৱত শাস্ত্ৰই নিৰ্ণয় কৰিছে আৰু ভাগৱতৰ ভেটিত মহাপুৰুষ শংকৰদেৱেও সমস্ত লোকৰ কাৰণে এই নিৰ্দেশনা দিছে ঈশ ৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াপি নারায়ণ কাহে ভকতি করু তেৰা ইয়াতে বৰ ধুনীয়া কথা কৈছে ঈশ স্বৰূপে হৰি সবঘতে বৈঠ ঘট মানে কি ঘট মানে শৰীৰ প্ৰত্যেকটো শৰীৰতে ভগৱান বিদ্যমান হৈছে গছ লতিকা তৰু তৃণ জীৱ জন্তু মানুহ চবৰ ভিতৰতে ভগৱান আছে ভগৱানৰ অস্তিত্ব বিদ্যমান এইটোৱেই ভগৱান এয়াই ঈশ্বৰ তাকে নুবুজি আমিবিলাকে কেৱল মই জীয়াই থাকিব লাগে তাৰ কাৰণে সকলোকে মাৰি সবকহু মাৰি পুৰত উহি উদৰ কৰত নাহি কৰত ভূত দাহে এই বৰ্গীতে লিখিছে সকলোকে মাৰি মই জীয়াই থাকিব লাগে বাছ এনেকুৱা মনোবৃত্তি তো হ'ব নোৱাৰে এনেকুৱা মনোবৃত্তিৰ ব্যক্তি যিমান ধাৰ্মিক হলেও তেওঁ উচিত স্থান প্ৰাপ্তি নহয় পঞ্চপাণ্ডৱে যেতিয়া স্বৰ্গাৰোহণ কৰিছিল এজন এজনকে ভাতৃৰ যেতিয়া স্খলন ঘটিছিল তেওঁলোকে কিয় স্খলন হ'ল স্বৰ্গাৰোহণ তেওঁলোকে কিয় কৰিব নোৱাৰিলে যুধিষ্ঠিৰৰ লগত এই এক প্ৰশ্ন প্ৰত্যেকে সুধিছে যে দাদা মই কিয় নোৱাৰিলো মইতো ইয়াতে ৰৈ যাব লাগিল এতিয়া যুধিষ্ঠিৰে এজন এজন ভাতৃৰ তেওঁলোকৰ জীৱনত থকা যিবিলাক ত্ৰুটি সেইবোৰ কৈ গৈছে ভীমখেন যেতিয়া সদুশেষত ভীম যেতিয়া পৰি গ'ল ভীম যাব নোৱাৰা হ'ল ভীমে সুধিছিলে দাদা মোৰ কি কথা মই কিয় নোৱাৰো যাব মই কিয় ৰলো মইতো যাব পাৰিব লাগিছিল কৈছে তোমাৰ এটা বিশেষ চৰিত্ৰ আছিল সবকহু মাৰি পুৰত তুমি কোনোবাই খাওক নাখাওক তুমি খাব লাগে কেৱল এইটো চিন্তা তোমাৰ আছিল এইটো মনুষ্যৰ চিন্তা হ'ব নালাগে আমিতো সত্ৰ পৰিয়ালৰ মানুহ আমাৰতো পৰিয়ালত আজিও পৰম্পৰা আমাৰ আজু ককাহঁতৰ দিনৰ পৰা এয়া আছিলে যে কি ৰন্ধন প্ৰকৰণ কৰি এবাৰ পদূলিলে যাব লাগে কোনোবা অতিথি আহিছে নেকি কোনোবা তেনেকুৱা ক্ষুধাতুৰ ব্যক্তি আহি পদূলিত ৰৈছেহি নেকি কোনোবা তেনেকুৱা দৰিদ্ৰজন ভিখাৰীজন আহিছে নেকি তেওঁক মাতি আনিব লাগিব যদি তেওঁ আহে তেতিয়া প্ৰথম তেওঁক ভোজন কৰাব লাগিব মাতৃ কুন্তীয়ে এই শিক্ষা পঞ্চপাণ্ডৱক দিছিলে এদিনটো গোটেই দিন ভিক্ষা কৰি কৰি অকমান চাউল মাত্ৰ পাইছিলে পঞ্চপাণ্ডৱে সেই চাউলখিনি ৰান্ধি মাত্ৰ 5জন ভাতৃৰ সন্মুখত বাঢ়ি দিছিলে মাত্ৰ অন্ন হেন সময়তে 5গৰাকী কৰবাৰ পৰা ঋষি আহি উপস্থিত হ'ল আৰু মাতৃৰ নিৰ্দেশত 5জন ভাতৃয়ে নিজৰ নিজৰ খাদ্যখিনি 5গৰাকী ঋষিক প্ৰদান কৰি পেলাই অতিথি শুশ্ৰূষা কৰিছে এয়া ভাৰতবৰ্ষৰ পৰম্পৰা গতিকে এই ধাৰণাবিলাক পশ্চিমীয়া ধাৰণা কোনোবাই মৰিলেও মৰক আমি জীয়াই থাকিব লাগে মই জীয়াই থাকিব লাগে কোনোবাই খালেও নাজানো মই খাব লাগে কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত এই ব্যৱস্থাৰ কেতিয়াও স্থান নাই ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত মই নিজেও জীয়াই থাকিব লাগিব আৰু আনকো মই জীয়াই থাকিবৰ কাৰণে যি পাৰো উপকাৰ কৰিব লাগিব আমি সকলোৱে লগ লাগি জীয়াই থাকিব লাগে আমি পৰস্পৰক সহযোগিতা কৰি জীয়াই থাকিব লাগে এই ভক্তিৰ ধাৰাটোক জগতত প্ৰৱৰ্তাই ৰাখিবৰ কাৰণে উদ্ধৱ নামৰ এটা বিশেষ চৰিত্ৰ সেই চৰিত্ৰ ভগৱানৰ তেওঁ পৰম বান্ধৱ আছিলে সেই উদ্ধৱক ভগৱন্তই এই নিৰ্দেশনা দি থৈ গৈছিলে যে ভকতিক ৰাখি তুমি জগতত থাকা মই যাবই লাগিব মই যাম কিন্তু ভগৱান কৃষ্ণ দৈৱকী নন্দন হৈ পৃথিৱীত আহিলে আৰু 125 বছৰ কাল তেওঁ লীলা সাধন কৰিলে কৰি তেওঁ এতিয়া যাবলৈ ওলাইছে বৈকুণ্ঠলৈ পুনঃ আৰু এনেকুৱা অৱস্থাত
উদ্ধৱে তেওঁৰ অন্তৰৰ কথা বুজি পালে, তেওঁৰ ইংগিত তেওঁ বুজিব পাৰিলে। এই বিমংগল দেখি তেওঁ ঈশ্বৰৰ ভক্তি কাজ হৃদয়ত জাগ্ৰত কৰি ল'লে আৰু কৃষ্ণৰ প্ৰতি কান্দি কান্দি তেওঁ অত্যন্ত শোক বিভল্ল হৈ ক'বলৈ আৰম্ভ কৰিলে। ৰাম তেজিয়া হে ৰাম তেজিয়া নিশ্বাস চাপিলন্ত পাশ সন্তাপে আকুল ভাৱ বিৰল থানত পৰি প্ৰণামিলা শিৰে পৰশিয়া পাও। পৰম সন্তাপ মনোবৃত্তিৰে ভগৱান কৃষ্ণৰ ওচৰলৈ চাপি গ'ল উদ্ধৱে আৰু বিৰল স্থানত পৰি প্ৰণাম জনালে। বিৰল স্থান মানে ভগৱানৰ দুখানি অভয়চৰণী জগতৰ বিৰল স্থান বুলি বিবেচিত হয়। কিহৰ কাৰণে? যে ভগৱানৰ যি চৰণ, অভয় চৰণ, এই চৰণ আৰু পৃথিৱীত কোনো দ্বিতীয় ব্যক্তিৰ নাই। ভগৱানৰ চৰণ আৰু অন্যান্য জীৱৰ চৰণৰ মাজত পাৰ্থক্য কি? ভগৱানৰ দুখানি অভয় চৰণ অন্যান্য ব্যক্তিৰ বা অন্যান্য দেৱতাসকলৰ চৰণৰ লগত নিমিলে। তাৰ প্ৰথম পাৰ্থক্যটো এইটোৱেই যে ভগৱানৰ চৰণৰ তলত ধ্বজ বজ্ৰ অংকুশ জব পঞ্চচিহ্ন বিদ্যমান আছে। বাকী ব্ৰহ্মা আদি কৰি কোনো দেৱতাৰ চৰণৰ তলত এই চিহ্নসমূহ ব্যক্ত হৈ থকা নাই। কেৱল ভগৱানৰ চৰণতে পতাকা এখন আছে, জবধান এডাল আছে, বজ্ৰ এপাত আছে, অংকুশ এপাত আছে, হাতীক যিটো নিয়ন্ত্ৰণ কৰা অংকুশ, আৰু পদুম ফুল এপাহ। আৰু আচৰিত কথা যে ভগৱানে যেতিয়া খোজ থয় পৃথিৱীত, সেই খোজটো ডাঙাৰ লগে লগে পৃথিৱীত তেওঁৰ চৰণৰ খোজত এই পাঁচটা চিহ্ন অংকিত হৈ হৈ গৈ থাকে। আজি অন্য দেৱতা এগৰাকী ব্ৰহ্মা যদি খোজকাঢ়ি যায় ইফালেৰে, ব্ৰহ্মাৰ চৰণৰ কোনো চিহ্ন নাথাকে। কিন্তু মোৰ প্ৰভু যদি এইফালেৰে খোজকাঢ়ি কেনেবাকৈ যায়, তেতিয়াহ'লে তেওঁৰ প্ৰত্যেকটো খোজতে এই পাঁচটা চিহ্ন, প্ৰতীক চিহ্ন পৰি গৈ থাকিব। চিহ্ন সেইটো তেওঁৰ ভগৱানৰ চৰণৰ বিশেষত্বতা। তো এই চিহ্নকেইটাৰ বিশেষত্বতা কি? ই ভজন তত্ত্ব, শৰণ তত্ত্ব। শৰণাচাৰ্যসকলে শিষ্যসকলক শৰণ দিলে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগে। তেওঁলোকৰ হৃদয়ৰ মানসপটত ভগৱানৰ এই চৰণ যুগলৰ মাহাত্ম্যক উদাৰ চিত্তেৰে অংকন কৰি দিব পাৰিব লাগে। গুৰুসকলৰ এইটো দায়িত্ব, যাতে এজন শৰণীয়া ব্যক্তি আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া গুৰু সেৱা কৰিব, এজন শৰণ লোৱা ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ স্থানত গৈ প্ৰাৰ্থনা কৰিব আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিব, তেওঁলোকৰ মাজত চিন্তাৰ পাৰ্থক্য থাকে। শৰণীয়া ব্যক্তি এজনে ঈশ্বৰৰ চৰণত হাতযোৰ কৰাৰ লগে লগে তেওঁৰ মানসপটত ভগৱানৰ এই দুখানি চৰণ চিত্ৰ সহিত অংকিত হৈ সন্মুখত বিদ্যমান হ'ব লাগে। আৰু এইটো তেতিয়া হ'ব যেতিয়া তেওঁৰ সদ্গুৰুৱে তেওঁৰ হৃদয়ত এই চৰণ যুগলক চৈতন্য কৰি আঁকি দিব পৰাৰ ক্ষমতা থাকে। যদি নাথাকে তেতিয়াহ'লেও কাম নাই। এইটো গুৰুসকলৰ মহিমা। গুৰুসকলে পাৰে, গুৰুসকলৰ হাতত এই ক্ষমতাটো থাকে। সেইকাৰণে শৰণৰ মহিমা বিশেষ। শৰণীয়া ব্যক্তি আৰু অশৰণীয়া ব্যক্তিৰ মাজত এইটো ডাঙৰ পাৰ্থক্য। এজন শৰণীয়া ব্যক্তিয়ে কেনেকৈ আসন গ্ৰহণ কৰিব, আৰু সেইটোত এজন ব্যক্তিক ইয়াতে বহক আসন দিয়াৰ লগে লগে তেওঁ যেতিয়া বহিব, তেতিয়াই পৰিচয় ওলাই যাব যে তেখেত ঈশ্বৰত সমৰ্পিত ব্যক্তি হয় নে নহয়। আসন লওঁতেই গম পাই যাব কেনেকৈ আসন ল'লে তেওঁ। কাৰণ আসন লোৱাটোৱেই পৃথিৱীত এটা ডাঙৰ কথা। এখন আসন মই অধিগ্ৰহণ কৰিম, সেই আসনখন বিশেষ। আপোনাক কেতিয়াবা কোনোবাই ভাগৱতৰ আসনত বহুৱাই দিব পাৰে, কোনোবাই আপোনাক নামাচাৰ্যৰ আসনত বহুৱাই দিব পাৰে, কোনোবাই আপোনাক শৰাই সাজিবৰ কাৰণে সেই আসনত উপস্থিত কৰাই দিব পাৰে, কোনোবাই আপোনাক উপদেশী আসনত বহুৱাব পাৰে, ব্যাখ্যাকাৰৰ আসনত বহুৱাব পাৰে। সেই আসনখন আপুনি কেনেকৈ গ্ৰহণ কৰিব, কেনেকৈ অধিগ্ৰহণ কৰিব? যদি নিজেই সেই আসনখনত আসীন হ'ব জনা নাই, তেতিয়াহ'লে সেই আসনখনৰ পৰা আপুনি লোকক কি উপদেশ দিব?
কেতিয়াবা গুৰু আসনত আপুনি আসীন হ'ব, আপুনি শৰণ ভজন দিয়াৰ দায়িত্ব আপোনাৰ তাত পৰিবগৈ। তে গুৰুৰ আসনখন গ্ৰহণ কৰিব যদি আপুনি জনা নাই, তেতিয়াহ'লে লোকক আপুনি কি শৰণ ভজন দিব? সেইকাৰণে আসন বা পদবী গ্ৰহণ, আসন মানে পদ আচলতে সেইটো। ব্ৰহ্মাক যেতিয়া ব্ৰহ্ম আসন দিছিলে, ব্ৰহ্মাৰ আসনখন তেওঁ কেনেকে গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে। ইন্দ্ৰক যেতিয়া বাসৱক যেতিয়া ইন্দ্ৰাসন দিয়া হৈছিলে, তেতিয়াহ'লে সেই ইন্দ্ৰাসন তেওঁ কেনেকে গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে। গতিকে আপুনি বা মই যদি ভগৱানক কওঁ যে প্ৰভু মোকো কেইদিনমানৰ কাৰণে ইন্দ্ৰৰ আসনত বহুৱাই দিয়ক, যদি আপোনাৰ যোগ্যতা আছে ইন্দ্ৰৰ আসনত বহাৰ, ভগৱানে আপোনাক বহুৱাব। কাৰণ ইন্দ্ৰৰ আসনহে এইটোত। ইন্দ্ৰ এটা কোনো দেৱতা নহয়, ইন্দ্ৰ এটা পদবীৰ নাম, ব্ৰহ্মা এটা পদবীৰ নাম। তাত যিজনে বহে তেওঁকে ব্ৰহ্মা বোলে, তাত যিজন বহে তেওঁকে ইন্দ্ৰ বোলে। বৰুণ এটা পদবীৰ নাম, যোন বহিব তেওঁৱে বৰুণ হ'ব সিদিনাখনৰ পৰা। অগ্নি এটা আসনৰ নাম, তাত যোন বহিব তেওঁৱে অগ্নি হ'ব। তে এবাৰ সেই আসনখনত বহাৰ কাৰণে হেঁপাহ জাগিলে কাৰ? ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা এই কুম্ভকৰ্ণ। কুম্ভকৰ্ণৰ বোলে মই ইন্দ্ৰ আসনত বহিব লাগে। ৰাক্ষস কুলক জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, দানৱ সংস্কৃতিক গোটেই জগতত যুগমীয়া কৰিবৰ কাৰণে ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনকে ব্ৰহ্মাক সাধন কৰিবৰ কাৰণে তেওঁলোকৰ ককায়েকে আজ্ঞা কৰিলে। মাতৃৰ নিৰ্দেশত মাতৃও আজ্ঞা কৰিলে যে মাতৃ যিহেতু ৰাক্ষস কুলৰ দানৱ কুলৰ আছিলে, পিতৃ তেওঁ ব্ৰাহ্মণ কুলৰ, মাতৃ যিহেতু ৰাক্ষস কুলৰ, গতিকে ৰাক্ষস কুলৰ ৰক্ষাৰ স্বাৰ্থত যেতিয়া তেওঁলোকে কাম কৰিছে, সেইকাৰণে তেওঁলোকে ব্ৰহ্মাক স্তুতি কৰিলে। আৰু ব্ৰহ্মাই আহি তেওঁলোকক যেতিয়া সাক্ষাৎ কৰিছিল, তেতিয়া ৰাৱণক সুধিছিল তোমাক কি লাগে? ব্ৰহ্মাই কৈছিল মোক অমৰ বৰ লাগে, যাতে মোক কোনেও মাৰিব নোৱাৰে। ৰাৱণে জানিছিল যে তেওঁ যদি অমৰ হৈ যায়, তেতিয়াহ'লে তেওঁ ৰাক্ষস কুলক সংৰক্ষিত কৰিব পাৰিব, তেওঁক যদি কোনেও মাৰিব নোৱাৰে। ব্ৰহ্মাই কৈছিল যে মই অমৰ বৰ দিয়াৰ অধিকাৰ মোৰ নাই, অমৰ বৰ দিয়াৰ অধিকাৰ কেৱল আৰু কেৱল পৰম ব্ৰহ্ম ঈশ্বৰ পুৰুষৰহে থাকে। তেতিয়াহ'লে তুমি কি দিব পাৰা? বোলে অন্য কিবা বিচৰা। তেওঁক দিলে বাৰু, যি দিব লাগে আপোনালোকে জানে এইবোৰ। কিন্তু মই আজি কোৱাৰ প্ৰাসংগিকটো এইটোৱেই যে কুম্ভকৰ্ণক যেতিয়া সুধিছিলে যে তোমাক কি লাগে, কুম্ভকৰ্ণই তেতিয়া ক'লে যে মোকো অমৰ বৰ লাগে। বোলে এইটো দিব পৰা নাযায়, বেলেগ লোৱা। কুম্ভকৰ্ণই তেতিয়া ক'লে কি? কুম্ভকৰ্ণৰ মনত ভাৱনা হ'ল যে মোক ইন্দ্ৰাসন লাগে, ইন্দ্ৰৰ আসনত গৈ মই বহিম। যেতিয়া এই কথা তেওঁ ক'লে, কিন্তু এনেহে ঈশ্বৰৰ ইচ্ছা, তেওঁ ক'ব লাগে মোক ইন্দ্ৰাসন লাগে বুলি, তেওঁৰ মুখেৰে ওলাই আহিল মোক নিদ্ৰাসন দিয়া। ক'ব লাগে ইন্দ্ৰাসন, ঈশ্বৰৰ ইচ্ছাত মুখেৰে ওলাই আহিল নিদ্ৰাসন। আৰু ব্ৰহ্মায়ো এক পলম নকৰি পেলাই তথাস্তু বুলি দি দিছে। হ'ব, তুমি যিটো বিচাৰিছা সেইটো তোমাক মই দি দিলোঁ। যেই বৰ প্ৰাপ্তি হৈ গ'ল, হামি হিকটি লগে লগে আৰম্ভ হৈ গ'ল। বোলে এয়া কি হৈছে মোৰ, মইতো এতিয়া স্বৰ্গত গৈ থাকিব লাগিব, মোৰ ইমান টোপনি ধৰিলে কেনেকে হ'ব? বোলে তুমি এইটোৱেই বিচাৰিলা, ক'ত স্বৰ্গ আসন বিচাৰিলা? বোলে মইতো স্বৰ্গত ৰজা হোৱাৰ কাৰণেহে মই আশীৰ্বাদ ললো তোমাৰ পৰা। বোলে কি কৈছা তুমি নিদ্ৰাসন বুলি ক'লা, গতিকে তুমি এতিয়া টোপনি মাৰি থাকিব লাগিব। টোপনি বোলে কেতিয়ালৈকে? বোলে জীৱন পৰ্যন্তম, তোমাৰ যেতিয়ালৈকে শেষ নহয় জীৱন, শুয়ে থাকিব লাগিব। এইটোনো জীৱন হ'লনে? আমাৰ শুই ভাল পোৱা সকলক কৈছো, যিবিলাকে শুই ভাল পায়, 10টা বজালৈকে মাক দেউতাকে যিবিলাক ল'ৰা ছোৱালীক জগুৱাই তুলিব নোৱাৰে, 11টা বজালৈকে শুৱে, বাপৰে ভাবিলেই মানে গা বিষাই যায়, ভাবিলেই গা বিষায়, শুই থকা দূৰৰ কথা। কি আমাৰ ল'ৰা ছোৱালীবিলাকক মাক বাপেকে জগাব লাগে, উঠ 8টা বাজিল অকণমান শুবলৈ দে, 9টা বাজিল আৰু অকণমান শুবলৈ দে, 11টা বজাত উঠে, শুই ভাল লাগে। জীৱনত প্ৰভুসকল মহাপুৰুষে এটা সংজ্ঞা দাঙি ধৰিছে, মানে এটা হিচাপ দিছে, ৰেচিঅ', একদম অনুপাতিক হিচাপ দিছে। মনুষ্যৰ
আয়ুশত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মানুহৰ জীৱনৰ আধা বোলে টোপনিতে গুচি যায়। আৰু এই সূত্ৰটোক অনুধাৱন কৰি যিবিলাক ব্যক্তিয়ে জীৱনত টোপনিৰ পৰিমাণটো কমাই দিব পাৰে, মানে টোপনিটো সৰ্বোচ্চ নহয়। কবিৰ দাসে কৈছে জল্দি সোৱে জল্দি উগে ও দুনিয়া সবচে আগে। জল্দি সোৱে মানে একদম গধূলি সূৰ্যাস্তৰ লগে লগে শুই দিয়ে, এইটো জল্দি শোৱা নহয়। যিজন ব্যক্তিৰ বিচনাত মূৰটো দিয়াৰ লগে লগে টোপনি আহি যায়, এনেকুৱা যিবিলাক ব্যক্তি আছে এইবিলাক সুখী ব্যক্তি, সুস্বাস্থ্যৰ গৰাকী তেওঁলোক। অকল বিচনাত পৰিলেই টোপনি অহাটোকে সুস্বাস্থ্য নকয় আকৌ। যিজনে নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ লগে লগে তেওঁ ফ্ৰেছ, একদম সতেজ, আৰু সূৰ্য উদয় নোহোৱাৰ আগতে সাৰ পালে সতেজ। আৰু তেওঁৰ বহুত আমাৰ ল'ৰা ছোৱালী আছে ঠাণ্ডা দিনততো আৰু ভাল, ব্লেংকেটখন লৈ অকণমান সময় ধ্যান কৰি থাকে। কি হ'ল উঠিছা? উঠিছোঁ। উঠিও আৰু বহুত সময় ধ্যান কৰি থাকে। কি বা ধ্যান কৰে আৰু মুঠতে তেওঁ উঠিবলৈ মন নাই। যদি কোনেও একো নকয় লাহেকে ভাজ লাগি পেলাই সেনেকেও আৰু আধা ঘণ্টা পৰি দিব পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু এইবোৰ মানুহে কি কৰিব জীৱনত? নিদ্ৰা হ'ল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহ'লেও মানুহ চলিব নোৱাৰে। নিদ্ৰা এটা খাদ্য শৰীৰৰ, টোপনি যাবই লাগিব তেওঁ। কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক। সেইকাৰণে মানে সাধকবিলাকে, পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে, যিবিলাক ব্যক্তিয়ে সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে, এই সাধকবিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি? তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে। তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব, মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব। এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও, তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনিত তেওঁলোকে সাৰ পায়। ইমান কোনো এলাৰ্ম বজাব নালাগে, ইমান বজাত মই সাৰ পাম, ইমান বজাতে তেওঁ সাৰ পাব। ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে, সেইবিলাক সাধক। কিন্তু যিজন ব্যক্তি মোৰ এলাৰ্ম বাজিলেও গম নাপায়, এলাৰ্মে পেং পেংকে বাজি থাকে, ওচৰৰ মানুহ আহি ক'ব লগা হয় যে আপোনালোকৰ এলাৰ্মটো বাজি আছে অথনিৰ পৰা, কিন্তু যিজনে বজাই থৈ দিলে তেওঁ সাৰ নাপায়। মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছোঁ, ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক। ল'ৰা ছোৱালীবিলাকক কৈছোঁ মই, এইটো এটা উপদেশ মোৰ ফালৰ পৰা, ভাগৱতৰ আসনৰ পৰা। ব্ৰহ্ম মুহূৰ্ততে, মানে কথাটো হ'ল কি, দুটা সময় আপুনি মানে দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ, ইয়াক সন্ধ্যা সন্ধ্যা বোলে। আৰু ৰাতি আৰু দিনৰ যিটো সন্ধিক্ষণ এইটোক প্ৰাতঃ সন্ধ্যা বোলে। আৰু এটা দুপৰীয়াৰ সন্ধ্যা আছে। এই ত্ৰিসন্ধ্যা আচলতে মানুহে ঈশ্বৰৰ নাম ল'ব লাগে। সেইকাৰণে ত্ৰিসন্ধ্যা গায়ত্ৰী, ত্ৰিসন্ধ্যা সাধনা পদ্ধতি, ত্ৰিসন্ধ্যা ঈশ্বৰৰ নাম আমাৰ মানুহবিলাকে ল'ব লাগে। তাৰমানে আপোনালোকে চাব যে যিটো সন্ধ্যাকাল সেই সন্ধ্যাকালসমূহত আপুনি দেখিব যে এই মহবিলাকৰ জন্ম হয়। চাব ঠিক গধূলি যেতিয়া নলাৰ পৰা, তেতিয়া আপুনি চাব যে মহবিলাক, তেজ খোৱা মহবিলাক ধামধুম জন্ম হয়। মানে সেই সময়টোত বীজাণুবিলাক, আমাৰ বায়ুমণ্ডলৰ যিবিলাক বীজাণু, সেই চববোৰ সক্ৰিয় হৈ যায়। কাৰণ সেইখিনি সময় দিন আৰু ৰাতিৰ সন্ধিক্ষণ। আকৌ ৰাতি আৰু দিনৰ সন্ধিক্ষণতো এই দুটা মুহূৰ্তত মানুহ যেতিয়া নিদ্ৰাত থাকে, তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰতো সেই সচেতন ইন্দ্ৰিয়সমূহ যেতিয়া নিদ্ৰাত অৱস্থাত থাকে, তেতিয়া এই অপকাৰী বস্তুসমূহে তেওঁৰ শৰীৰত গৈ থিতাপি লয়। সেইকাৰণে সেইবিলাক মানুহ অত্যন্ত আলস্যপৰায়ণ হয়, নিদ্ৰাত লেটিপেটি হৈ থাকি ভাল পায়, আৰু খুব কামৰ প্ৰতি এলেহুৱা চূড়ান্ত ধোধ হৈ যায় এইবিলাক মানুহ। কিন্তু সেই সময়খিনিত যিবিলাক ব্যক্তি সচেষ্ট হৈ থাকে, সেইকাৰণে সেইখিনি সময় গুৰু সেৱা কৰা সময়। শংখ নাদ কৰিব লাগে। শংখ নাদৰ বৈজ্ঞানিক কাৰণ কি? যে যেতিয়া শংখ নাদ কৰে, বায়ুমণ্ডলত যেতিয়া শংখ নাদৰ যেতিয়া ভাইব্ৰেশ্যনটো বায়ুমণ্ডলত পৰিব্যাপ্ত হয়, তেতিয়া সেই যিমান বেয়া বীজাণু, নেগেটিভ উৰ্জা, ঋণাত্মক উৰ্জা, সেইবোৰ চব ধ্বংস হৈ যায়। শংখ, ঘণ্টা, টিলিঙা, উৰুলি, হৰিধ্বনি, দবা, বৰকাহ, এইবিলাক গধূলি সময়ত ঠিক
দিন আৰু ৰাতিৰ সন্ধিক্ষণৰ সেই সময়খিনিত যদি একেলগে বাজি উঠে, সেই শব্দধ্বনি বায়ু তৰংগত যিমান দূৰলৈকে বিস্তৃতি হৈ যায়, সিমান দূৰলৈকে ঋণাত্মক প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ যায়। সেইকাৰণে কৰে এইবিলাক কাম। ঠিক তেনেকৈ ৰাতিপুৱাও, সেইকাৰণে একদম ৰোগী মানুহ, যিজন মানুহ বিচনাৰ পৰা উঠিব নোৱাৰে, ধৰক ৰোগী মানুহ, তেওঁকো পাৰিলে সেই দুটা সময়ত বিচনাৰ পৰা উঠাই বহাই দিব লাগে। যদি পাৰে তেওঁ সুস্থ হ'ব। কিন্তু সুস্থ মানুহ এজনে যেতিয়া সেইখিনি সময়ত সুখনিদ্ৰাত শুই থাকিব, তেওঁৰ শৰীৰত কি হ'ব আপুনি ভাবক। সেইকাৰণে ব্ৰহ্ম মুহূৰ্ততে, আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠক। সূৰ্য উঠাৰ প্ৰায় 48 মিনিট আগত ব্ৰহ্ম মুহূৰ্ত, সেই ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে। সেই ব্ৰহ্ম মুহূৰ্ততে স্নান কৰি পেলাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বাহিৰত খালী গায়ে ওলাব লাগে পাৰিলে। কাৰণ তেতিয়া যিটো সূৰ্যৰ ৰশ্মি শৰীৰত পৰে, সেইখিনি সময়ত আচলতে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা মতে নদীত নামি, মানে আকণ্ঠ জলত থাকি পেলাই বা পানীত নামি নাভিলৈকে পানীত থাকি জল অৰ্ঘ্য কৰে। এইবিলাক বহুতে কয় যে সূৰ্য ইমান দূৰত আছে, ইয়াৰ পৰা আপুনি জল দিলে কেনেকৈ হ'ব? নহয়, আচলতে তামৰ পাত্ৰেৰে সাধাৰণতে জল দিয়ে, তুলসীত জল দিয়ে ৰাতিপুৱা। তাৰমানে তামৰ পাত্ৰত যেতিয়া পানী থাকে, পানীটোও কপাৰ হৈ যায়, সেইটো তামে হৈ যায়। সেই তামৰ পানীখিনি যেতিয়া তেনেকৈ দিব, তেওঁৰ শৰীৰটো ইতিমধ্যে ভিজি থাকে, আৰু সেই তামৰ মাজেৰে, তামৰ জলৰ মাজেৰে সূৰ্যৰ ৰশ্মি যদি পাৰ হৈ আহি শৰীৰত পৰে, তেতিয়াহ'লে শৰীৰত এক বিশেষ শক্তি জাগ্ৰত হৈ যায়, বিশেষ এনাৰ্জি। আপোনালোকে ৰাতিপুৱা যিবিলাকে এইবোৰ কাম কৰে তেওঁলোকে জানে। আৰু সেই এনাৰ্জিটো যদি প্ৰতিদিন, সেই শক্তিটো যদি এজন যুৱকে বা এজন যুৱতীয়ে যদি ল'ব পাৰে, তেতিয়াহ'লে তেওঁৰ ইমান উৰ্জাৱান ব্যক্তি হৈ যাব, তেওঁৰ সহজতে ভাগৰ নালাগিব, সহজতে তেওঁৰ এলাহ নাহিব, যিকোনো কাম নকৰাৰ মনোবৃত্তি তেওঁৰ নাহিব, তেওঁ সদায় ধনাত্মক দৃষ্টিৰে থাকিব, পজিটিভ উৰ্জাৰে তেওঁ জীয়াই থাকিব পাৰিব। এইবিলাক শাস্ত্ৰৰ বিচাৰ। সেইকাৰণে সনাতন ধৰ্ম খুব বিজ্ঞান ভিত্তিক। তুলসী সম্পূৰ্ণ 24 ঘণ্টা অক্সিজেন দিয়ে। সেই তুলসীত গৈ পেলাই তামৰ পাত্ৰেৰে যদি আপুনি সূৰ্যৰ ফালে মুখ কৰি জল দিয়ে, ইয়াত চাইণ্টিফিক ৰিজনটো সেইটোৱেই। তুলসীতটো সি ভৰপূৰ অক্সিজেন আছেই, ইফালে সূৰ্যৰ হেঙুলি কিৰণ, ইফালে তামৰ পাত্ৰৰ তামযুক্ত পানী, আপোনাৰ শৰীৰ তেতিয়াও ভিজি আছে, স্নান কৰি আহিছে। তাৰপিছত আপোনাৰ শৰীৰত যিটো এনাৰ্জি সৃষ্টি হ'ব, যিটো শক্তি, সি শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয়। সেইকাৰণে সাধক পুৰুষবিলাক চাবচোন নিৰোগী জীৱন তেওঁলোকে যাপন কৰে, সেইকাৰণে কৰে।